অহং সৃষ্টি কৰে। ফ্ৰয়ডে মনোবিশ্লেষণাত্মক তত্ত্বত ইগ' আৰু ছুপাৰ ইগ' নামেৰে মনক তিনিটা ভাগত ভাগ কৰা হৈছে। ইড নিম্নতম স্তৰ। ইয়াত মানুহৰ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। ইডৰ অলপ উন্নত স্তৰ। ইড আৰু ছুপাৰ ইগ'ৰ মধ্যৱৰ্তী হিচাপে কাম কৰে। তথাপি ইয়াত মানুহৰ ভাল বেয়া, উচিত অনুচিত আদি বিচাৰ কৰাৰ সামৰ্থ্য নাথাকে। ইয়াত মানুহৰ আত্মকেন্দ্ৰিক দিশটো জড়িত হৈ থাকে। ছুপাৰ ইগ'ত মূল্যবোধৰ কথা জড়িত হৈ থাকে আৰু ই মনৰ শীৰ্ষতম স্তৰ। অহংকাৰে জীৱনৰ পতনৰ মূল। অহংকাৰে মানুহক অন্ধ কৰি তোলে। ই নিজকে চিনি পাবলৈ আৰু আন ব্যক্তিকো চিনি পোৱাত অন্ধ কৰি তোলে। প্ৰতিজন ব্যক্তিৰ হৈ নিজস্ব জ্ঞান কৌশলৰে এক নিৰ্দিষ্ট সীমা থাকে। ব্যক্তিজনে সৰ্ববিশেষজ্ঞ, সৰ্বগুণসম্পন্ন হ'ব নোৱাৰে। কিন্তু সেই অহংকাৰে নিজস্ব গুণ দক্ষতাক চিনি পোৱাত আৰু নিজৰ সীমাবদ্ধতাক বুজি পোৱাত বাধা জন্মায়। সকলো ক্ষেত্ৰতে বিশেষজ্ঞ পণ্ডিত, সৰ্বশক্তিমান হিচাপে নিজকে ভাবিবলৈ বাধ্য কৰি তোলে। তেনে মনোভাৱে মানুহজনক পতন নিশ্চিত কৰি তোলে। অহংকাৰে মই বৰ ভাৱ জন্মায়। মোৰ ধৰণৰ শব্দবোৰে অহংকাৰৰ সৃষ্টি কৰে। কোনোবাই যদি অহংকাৰী হৈ পৰে তেন্তে আনক সন্মান, শ্ৰদ্ধা, ভক্তি কৰাৰ দৰে সুগুণবোৰ বিকাশৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনায়। আন ব্যক্তিৰ গুণ দক্ষতা সামৰ্থ্যৰ ওপৰত ভেঙুচালি কৰিবলৈও পিছ নুহুকে। আনৰ জ্ঞান কৌশলক অৰ্থহীন, অপ্ৰয়োজনীয় বুলি বিবেচিত কৰিবলৈ মনত ভাৱ জন্মায়। আনৰ ভাল বা উন্নতি হোৱাৰ ক্ষেত্ৰত শুভেচ্ছা, আন্তৰিকতা প্ৰকাশ কৰিবলৈও টান পায়। কোনোবাই সহায় কৰিলেও তাক ধন্যবাদ এটি জনাবলৈও ইচ্ছা নকৰে। অহংকাৰী লোকক কোনেও ভাল নাপায়। তেওঁক কোনেও শ্ৰদ্ধা নকৰে। তেওঁ সমাজৰ এলাগী হৈ যায়। তেওঁক কোনেও সংগ দিব নোখোজে। তেওঁলোকে সমাজৰ নীতি নিয়মৰ লগত মিলিব নোখোজে। তেওঁলোক সমাজখনৰ লোকসকলক মানুহ বুলি গণ্যই নকৰে। নিজে নপতা ফুকন হৈ সমাজখনত জীৱন নিৰ্বাহ কৰে। সেয়ে ক্ৰমে সমাজখনৰ পৰা ফালৰি কাটি আহে। সমাজখনেও তেওঁলোকক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। শেষত তেনেকৈয়ে তেওঁ নিসংগতাত ভুগি জীৱনটোৰ শেষ পৰ্যায়ত উপনীত হয়গৈ। বৰ্তমান সময়ত মানুহক ধন দৌলত, ক্ষমতা আদিয়ে অহংকাৰী ভাৱ জন্মায়। তেওঁলোকে ক্ৰমে নিজৰ ক্ষমতা, লাভালাভৰ কথাহে দিনে ৰাতিয়ে চিন্তা চৰ্চা কৰে। ব্যস্ততাময় আৰু কৃত্ৰিম জীৱনবোধে মানুহবোৰক আত্মকেন্দ্ৰিক, ক্ষমতালোভী আৰু ভোগবাদী জীৱনবোধ গঢ়ি তুলিবলৈ বাধ্য কৰায়। মানুহে নিজৰ প্ৰাপ্য নাপালে কোনো কামতে আগবাঢ়ি আহিবলৈ ইচ্ছা নকৰে। তেনেবোৰ মনোভাৱৰ ফলত আমাৰ সুন্দৰ সামাজিক সম্পৰ্কবোৰৰ মাজত বৰ্তমানে ঘূণে ধৰিছে। বিভিন্ন অসামাজিক, অনৈতিক কাৰ্যবোৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে। অহংকাৰে মনত ভাল চিন্তা চৰ্চা, সুস্থ মনোভাৱ আদি বিকাশ হোৱাত বাধা জন্মায়। তেনে চিন্তাধাৰাই আমাৰ মনত থকা সুগুণবোৰ বিকাশৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানমূলক বিষয় হৈ পৰে। কাৰণ তেনে অহংবোধে মানুহক অন্ধ কৰে। নিজৰ ভাল বেয়া, উচিত অনুচিত, ন্যায় অন্যায় ধৰণৰ বিচাৰবোৰ মনলৈ আহিবলৈ অৱকাশ নিদিয়ে। তেওঁলোক নিজক লৈয়ে ব্যস্ত থাকে। নিজৰ মাজতে কেন্দ্ৰীভূত হৈ ধ্যান ধাৰণা কৰ্মবোৰ চলি থাকে। অহংকাৰে এজন ব্যক্তিক এক সংকীৰ্ণ পৃথিৱীত ডুবাই ৰাখে। যিহেতু তেওঁলোক নিজৰ ইচ্ছা অনিচ্ছা, আশা আকাংক্ষাৰ বাদে আনৰটো গ্ৰহণ কৰিব নোখোজে। নিজকে একেবাৰে শুদ্ধ আৰু সৰ্বে সৰ্বা বুলি ভাবি লোৱাৰ পিছত তাৰ নতুনত্ব আৰু মৌলিকতা তথা গঠনাত্মক চিন্তা বিকাশৰ কোনো মনোভাৱ নাথাকে। যাৰ বাবে নিজৰ ভুল ত্ৰুটিসমূহক চিনাক্তকৰণ কৰি তাক পৰিশোধিত কৰাৰ দৰে সুযোগো তেওঁৰ একেবাৰে নাথাকে। অহংকাৰে নিজৰ বিকাশ আৰু প্ৰগতিত তলা লগায় বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। কাৰণ অহংকাৰে নিজৰ সামাজিক পৰিকাঠামোৰ সম্পৰ্কবোৰ ভাঙি দিয়ে। অহংকাৰে নিজৰ সীমাবদ্ধতা, ভুল ত্ৰুটিসমূহক চিনি পোৱাত আৰু তাক পৰিশুদ্ধি ঘটোৱাত ব্যৰ্থ কৰি তোলে। অহংকাৰে আন ব্যক্তিৰ গুণ দক্ষতাসমূহক স্বীকাৰ কৰি আৰু তাৰ পৰা কিবা শিকি নিজকে সবলভাৱে গঢ়ি তোলাটো বাধা জন্মায়। মই বৰ স্বভাৱে নিজকে এটি সংকীৰ্ণ পৃথিৱীত আবদ্ধ কৰি ৰাখে। অত্যধিক আত্মকেন্দ্ৰিকতাই নিজকে নতুন ধ্যান ধাৰণা, জ্ঞান অভিজ্ঞতা, কলা কৌশল আদিত বিনিময় আৰু আদান প্ৰদানত প্ৰতিবন্ধকতা সৃষ্টি কৰি তোলে।
অহংকাৰে ব্যক্তিক সময়ৰ গতিত তাল মিলাই চলোৱাত আৰু গতিশীল জীৱন ধাৰণৰ ক্ষেত্ৰত বাধা আৰোপ কৰে। এই জীৱনটোক সৃষ্টিশীল কৰি তোলে, যাৰ বাবে অহংকাৰী লোকসকলে জীৱনত অপচয় আৰু লোকচানৰ বাদে আন একো লাভজনক সুবিধা আহৰণ কৰিবলৈ সুযোগ নাপায়। মানুহৰ জীৱনটো তেনেই দুদিনীয়া। ধনী দুখীয়া, জাতি বৰ্ণ ধৰ্ম ভাষা লিংগ নিৰ্বিশেষে সকলোৱে এদিন সেই পৃথিৱীখনত এৰি যাবই লাগিব। গতিকে এনেহেন খন্তেকীয়া জীৱনটোত অহংকাৰ কৰি কিবা লাভ আছে জানো? নিশ্চয় নাই। এই জীৱনটোত আমি অহংকাৰৰ দৰে নেতিবাচক আৰু ধ্বংসমুখী দিশটোক গুৰুত্ব দিয়াৰ বাদে সমাজৰ লগত একেলগে মিলিজুলি থাকি ভাল ভাল কাম কৰি আগবাঢ়ি যাব পৰা ব্যক্তি হিচাপে নিজকে গঢ়ি তোলাটোহে আমি চিন্তা চৰ্চা কৰাটো দৰকাৰ। অহংকাৰে ব্যক্তিৰ সামাজিক অৱস্থান আৰু স্থিতি অৱনমিতহে কৰি ৰাখে, উত্তৰণত অকণো সহায় নকৰে। সেয়েহে আমি নিজকে কোনো ক্ষমতা ধন দৌলত আদিৰ দৰে ক্ষণস্থায়ী বস্তুক লৈ অহংকাৰ কৰাটো বাদ দি এক সুস্থ আৰু সামাজিক ব্যক্তিত্বৰ অধিকাৰী মানৱ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ হওঁ আহকচোন।